Good morning, students. মই জেনেৰেল মেথছৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। মোৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে 870 870 আৰু 225 225ৰ গ সা উ হ'ব। অপশ্যন চাৰিটা দিয়া আছে, অপশ্যন এ দিয়া আছে 15, অপশ্যন বি দিয়া আছে 10, অপশ্যন চি দিয়া আছে 25, অপশ্যন ডি দিয়া আছে এটাও নহয়। গতিকে দুটা সংখ্যাৰ গ সা উ হ'ব আৰু এনেকৈ যদি অপশ্যন দিয়া থাকে আমি একেবাৰে ইজি ট্ৰিক হ'ল আমাৰ এই চাৰিটাৰ ভিতৰত হৰণ কৰি চাব লাগিব। যিটো সংখ্যাৰে দুইটাকে হৰণ যাব গ সা উ সেইটোৱে হ'ব। এতিয়া চোৱা 10ৰে 870ক হৰণ যাব কিন্তু 225ক 10ৰে হৰণ নাযায়, গতিকে আমাৰ 10 আনচাৰ হ'ব নোৱাৰে। 25ৰে 225ক হৰণ যাব, 25ৰে 225ক হৰণ কৰিলে আমাৰ 9 বাৰ যদি আমি দি যাওঁ তেতিয়াহ'লে 225 পাম, কিন্তু 25ৰে যদি আমি 870ক হৰণ কৰোঁ হৰণ নাযায়। কিন্তু আমাৰ 15ৰে 225 আৰু 870 দুয়োটাকে হৰণ যায়। তাৰমানে আমাৰ এনেকুৱা ধৰণৰ যদি প্ৰশ্ন দিয়ে দুটা সংখ্যাৰ গ সা উ অপশ্যন যদি দিয়া থাকে তেতিয়াহ'লে আমাৰ যি দুটা সংখ্যাৰ গ সা উ বিচাৰিছে দুয়োটাকে হৰণ যায় সেই সংখ্যাটোৱেই হ'ব নিৰ্দিষ্ট সংখ্যা দুটাৰ গ সা উ। কুৱেশ্যন নম্বৰ 2 আছে 62500 62500ৰ বৰ্গমূলত কিমানটা অংক থাকিব? ঠিক আছে, গতিকে বৰ্গমূলত কিমানটা অংক থাকিব? 625ৰ বৰ্গমূল কিমান? 25 পূৰণ 25 কৰিলে 625 পায়। ঠিক আছে, আৰু ইফালে শূন্য দুটা আছে 625। আমি যদি এনেকৈ চাওঁ 625ৰ বৰ্গমূল 25, তাৰমানে 25ক যদি আমি 25 পূৰণ 25 কৰি দিওঁ 625 পাওঁ। আৰু শূন্য দুটা মানে কি আমাৰ দুটা শূন্যৰ পৰা আমি বৰ্গমূল যেতিয়া কৰিম এটা শূন্য আহিব, তাৰমানে 62,500ৰ বৰ্গমূল হ'ব 250। তাৰমানে 250ত অংক কেইটা আছে? 250ত অংক কেইটা আছে? তিনিটা আছে। গতিকে অপশ্যন বি হ'ব আমাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 3 দিয়া আছে 7 কিউব, 7ৰ ওপৰত পাৱাৰ, এইটো আমি পাৱাৰ বুলি ক'ম, 7ৰ ওপৰত ঘাত 3, 7ৰ ওপৰত ঘাত 2, 7ৰ ওপৰত ঘাত -5, এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে তেতিয়াহ'লে যদি এই সংখ্যাবিলাক একেই হয় 7 7 7 এইবিলাকক আমি ভূমি বুলি কওঁ, ভূমি যদি একেই হয় আমি পাৱাৰ দুটা যোগ কৰি দিম, পাৱাৰ গোটেইকেইটা যোগ কৰি দিম, তাৰমানে 3 + 2 = 5। এতিয়া 3য়ে 2য়ে যোগ কৰিলে কিমান হ'ব? 5 হ'ব। 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? 0 হ'ব। তাৰমানে ইয়াত একচুৱেলি এইটো কি হ'ব? 7 টু দি পাৱাৰ 0, আৰু 7 টু দি পাৱাৰ 0 মানে মনত ৰাখিবা যিকোনো সংখ্যাৰ ওপৰত যদি ঘাত 0 থাকে তাৰ মান সদায় 1 হয়। লাগিলে 1 কৰড় থাকক, 1 লাখ থাকক, 1 কৰড় থাকক, 10 কৰড় থাকক, যিয়ে নাথাকক, তাৰ ওপৰত যদি আমাৰ পাৱাৰটো 0 হৈ যায়, এইটো পাৱাৰটো যদি 0 হৈ যায় তাৰ ভেলু সদায় কিমান হয়? 1 হয়। গতিকে আমাৰ অপশ্যনটো হ'ব অপশ্যন 1। ঠিক একেদৰে নেক্সট কুৱেশ্যন আছে 5² × 5 টু দি পাৱাৰ 0। এতিয়া মই ইতিমধ্যে ইয়াত কৈ গ'লোঁ 5 টু দি পাৱাৰ 0, 5ৰ ওপৰত পাৱাৰ 0 আছে, তাৰ ভেলু কিমান হ'ব? 1 হ'ব। আৰু 5² মানে হ'ল 5 পূৰণ 5, 5 দুটা পূৰণ হৈ আছে, 5 দুটা পূৰণ হৈ আছে, আৰু 5 টু দি পাৱাৰ 0ৰ ভেলু কিমান? 1। গতিকে 5 × 5 = 25, 25 × 25। গতিকে আমাৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব অপশ্যন নম্বৰ D2 হ'ব আমাৰ কাৰেক্ট আনচাৰ। থেংক ইউ।